নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ। আমি সকলোৱে উজনিৰ বানপানীৰ কথাখিনি শুনি আছোঁ, সকলোৱে দেখিছোঁ, নিজে গৈছোঁ, যিমানখিনি পাৰ্যমানে সহায় কৰিব পাৰিছোঁ আপুনি মই সকলোৱে কৰি আছোঁ। তাৰ মাজতে আমি নিজৰ যি কৰ্ম সেই কৰ্মখিনি কৰিবই লাগিব। আৰু এই বান বিভীষিকাৰ মাজতো বিভিন্নজনে মোক বিভিন্ন ধৰণৰ তেওঁলোকৰ জীৱনত অহা সুফল প্ৰাপ্তিবোৰ আচলতে মোক জনাই আছে। বিভিন্ন সময়ত তেওঁলোকে হনুমান চালিচা পাঠ কৰাৰ পিছত, বজৰংগ বাণখন পাঠ কৰাৰ পিছত তেওঁলোকে যিখিনি সুফলাফল লাভ কৰিছিলে সেই কথাখিনি এইকেইটা দিনত মোক জনাই আছিল। যদিও যিহেতু পৰিস্থিতি আপোনালোকে জানে, মই জানোৱেই যে কেনেকুৱা ধৰণৰ আমাৰ আপোন মানুহখিনি বিপদত পৰি আছে, এই সময়ত মই আপোনালোকক সেই খবৰখিনি আচলতে দিয়া নাছিলোঁ। এতিয়া কথা হৈছে যে যিহেতু ভাল খবৰ, গতিকে আপোনালোক সকলোকে এই খবৰখিনি দিয়াটো মোৰ বাবে অতি প্ৰয়োজনীয় বুলি মই ভাবিছোঁ। যে দুটাকে সন্তান প্ৰাপ্তিৰ ভাল খবৰ আছে আৰু এটা এনে খবৰ আছে যিটো খবৰ আজি মোক জনাইছে। আৰু সেই খবৰটো আপোনালোকক জনাম যে 25 বছৰৰ এটা ডাঙৰ সমস্যাৰ সমাধান হৈছিল বুলি তেওঁ মোক ফোন কৰি আজি জনাইছে। আৰু তেওঁ খবৰ দিয়াৰ উপৰিও তেওঁ সামান্য কিঞ্চিতমান তেওঁ সামৰ্থ্য অনুযায়ী অকণমান মোক অনুদান দিছে, যি অনুদান মই লৈ যাম 9 পৰা 11 তাৰিখৰ ভিতৰত উজনি অসমৰ যি বানপানীত ক্ষতিগ্ৰস্ত হৈছে ছাত্ৰ ছাত্ৰীসকল, সেই ছাত্ৰ ছাত্ৰীসকলক অকণমান আমাৰ ফালৰ পৰা, মোৰ বুলি নহয় আমাৰ ফালৰ পৰা, আমি মানে আপুনি তাত আছে যে আপোনালোক আমি সকলোৱে মিলি অকণমান সহায় কৰিম। য'ত থাকিব এটা স্কুল বেগ, প্ৰত্যেকৰ বাবে একোটাকৈ স্কুল বেগ, 2-3খনকৈ লাইন পৰা বহিয়ে হওক বা প্লেন বহি, অংকৰ বহি, ছবি অঁকা বহি, ৰং পেঞ্চিল, কাঠ পেঞ্চিল, পেন, ঠিক তেনেদৰে স্কেল থাকিব পাৰে, ৰবৰ বা তেনেকৈ ধৰণৰ পেঞ্চিল জঙলা বা বিভিন্ন ধৰণৰ যিখিনি প্ৰয়োজনীয় সামগ্ৰী, পানীৰ বটল, ঠিক তেনেধৰণে থাকিব একোটাকৈ ছাতি। অৰ্থাৎ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰায় 550 মান টকাৰ ভিতৰত এটা টকা খৰচ হ'ব। এই টকা যিটো খৰচ হ'ব, সেই খৰচখিনি মই ভাবিছোঁ মোক যিসকল লোকে ভাল পায়, যিসকল লোকে মোক অতি সন্মান কৰে, যিসকল লোকে মোৰ দ্বাৰা কিছু সুফল পাইছে, তেওঁলোকক মই অনুৰোধ কৰিব বিচাৰিম যে আপোনালোকে সেই ছাত্ৰ ছাত্ৰীসকল যিসকলৰ বৰ্তমান লিখিবৰ কাৰণে বহি এখন নাই, কিতাপখিনিতো চৰকাৰৰ ফালৰ পৰা সহায় সহযোগ কৰিব, কাৰণ কিতাপৰ কথা আমি ইমান এটা ভাবিব নোৱাৰোঁ, যিহেতু চৰকাৰে সেইখিনি দিব। কাকনো কি কিতাপ দিব আমি সেইটোও নাজানো। এইখিনি সম্পূৰ্ণ চৰকাৰীভাৱে যিহেতু বিনামূলীয়া হয় চৰকাৰী বিদ্যালয়সমূহত, গতিকে সেই ছাত্ৰ ছাত্ৰীসকলক সুবিধাৰ বাবে একোটাকৈ ছাতিটো চৰকাৰে হয়তো নিদিয়ে। সেইকাৰণে ভাবিছোঁ যে গৰমত ছাতি একোটাকৈ দিব পাৰিলে ভাল হয়, এটা পানীৰ বটল দিব পাৰিলে ভাল হয়, স্কুল বেগটো তেওঁলোকৰ উঠি গৈছে, ল'ৰা ছোৱালীসমূহৰ স্কুল বেগটো দিব পাৰিলে ভাল হয়। গতিকে এই গোটেই একোটা পেকেটত যে 4খনমানকৈ বহি, স্কেল, পেঞ্চিল, ৰাবাৰ বা তেনেকুৱা ধৰণৰ পানী বটল পৰা আদি কৰি যি কম্পাছ, মানে পেন পেঞ্চিল থোৱা কম্পাছ একোটাকে, সেই গোটেইখিনি মিলাই এজন ছাত্ৰৰ বাবে 500-550 মান টকা যি খৰচ হ'ব, সেইখিনি সৰ্বমুঠ 300 গৰাকী, অৰ্থাৎ প্ৰায় 1 লাখ, মই চাইছিলোঁ 68,000, 1,68,000, 70,000 বা তেনেকুৱা ধৰণৰ এটা টকা খৰচ কৰিবলৈ ওলাইছোঁ। যিটো আচলতে মই খৰচ নকৰোঁ, সেই খৰচটো কৰিব আপোনালোকে, যি আপোনালোকে মোক সহায় সহযোগ ইয়াৰ আগৰবাৰ কৰিছিলে। যে মই যেনেধৰণে বান সাহাৰ্য দিবলৈ গৈছিলোঁ, তাত আপোনালোকক জনাইছিলোঁ যে এটা QR কোড দিছিলোঁ, যাত আপোনালোকে 500, 1000, এটকাৰ পৰা আৰম্ভ কৰি 3000 টকালৈকে আপোনালোকে দিছে। 60,000 পৰা 65,000 টকা এটা আপোনালোকে মোক দিছিলে। আৰু সেই টকাটোৰ লগত মোৰ টকা মিলাই অৰ্থাৎ 85,000, 90,000 মান টকাৰ এটা সামগ্ৰী মই দিবলৈ চেষ্টা কৰিছিলোঁ। সেই সামগ্ৰীখিনি কিনাৰ পিছতো প্ৰায় 20,000 টকা এটা মোৰ হাতত থাকি গ'ল। সেই 20,000 টকাটো বৰ্তমান মই সুন্দৰকৈ ৰাখি থৈছোঁ। সেই 20,000 টকাটোৰ লগত বৰ্তমান আপোনালোকে যি সাহাৰ্য দিব, সেইখিনি মিলাই সেই যদি সংখ্যাটো 1.5 লাখ মান টকা এটা হয়গৈ, তাৰ লগত নিজৰ ফালৰ পৰা সেই আকৌ 20,000 মান টকা এটা মিলাই মই সেই ছাত্ৰ ছাত্ৰীক 300 গৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে সেইখিনি সুবিধা অন্তত কৰিব পাৰিম বুলি মনতে প্ৰয়াস কৰিছোঁ। আৰু সেইবাবে এই ভিডিঅ'টো আপোনালোকক পুনৰবাৰ জনাইছোঁ যে এইটো এটা মোৰ এটা QR কোড আছে, এইটো এটা মেচিন হয়, এইটো মোৰ যিহেতু দোকান আছে, দোকানৰ মেচিন হয়। ইয়াতে আপোনালোকে QR কোডটো মই দি ৰাখিছোঁ যে এইটো আপোনালোকে স্কেন কৰি ইয়াতো আপোনালোকে দিলে ইয়াতে বাজি যায়, সকলোৱে গম পাই যায় যে কোনে কিমান টকা দিছে, এটা ষ্টেটমেণ্ট ওলায়। তেনেধৰণে এই টকাখিনি, আপোনালোকৰ টকাখিনি আচলতে সুব্যৱহাৰ কৰিবলৈ মই যত্ন কৰিছোঁ। আৰু তেনেধৰণে আপোনালোকৰ হৈ মই
সাহায্যখিনি তেওঁলোকৰ ওচৰ চপাবলৈ চেষ্টা কৰিছোঁ, কাৰণ শিক্ষা থাকিলেহে আমাৰ জীৱনটো উন্নত হয় আৰু শিক্ষা দীক্ষা থাকিলেহে আমাৰ জীৱনটোত বিভিন্ন ধৰণৰ সমস্যা আহিলেও আমি সমাধান কৰিব পাৰোঁ। গতিকে মই ভাবিছোঁ যে ছাত্ৰ ছাত্ৰী পোৱালোকে খাদ্য সামগ্ৰী পাইছে, ঘৰখনৰ প্ৰয়োজনীয় সামগ্ৰী বিভিন্নজনে বিভিন্ন পাইছে, কিন্তু ছাত্ৰ ছাত্ৰীৰ কথাখিনিতো আমি ভাবিব লাগিব। গতিকে মনটো যায় যে সকলোকে বহুত কিবা কিবি দি আমি সহায় কৰিব পাৰিম, কিন্তু সকলো এতিয়া সিমানখিনি আমাৰ হাতত ইমানখিনি ধন টকা পইচাও নাই যে আমি ইচ্ছা কৰা মতে দিওঁ। আপোনালোকে নিজেও কওকচোন যে আপোনালোকে ভিডিঅ'সমূহ চাই থাকিলে এনেকুৱা নালাগেনে যে আজি আপুনি যাব নিজৰ যিমান যি আছে তেওঁলোকক দি দিবগৈ, কিন্তু সেইটোতো আমি আচলতে কৰিবলৈ সেইটো সক্ষম নহয়, সামৰ্থ্য নাই। গতিকে ছাত্ৰ ছাত্ৰীৰ কথাখিনি ভাবি এনেধৰণৰ পদক্ষেপ লৈছোঁ, ভাবিছোঁ আপোনালোকে সহায় সহযোগ কৰিব। QR কোডটো লগাই দিম, আশা কৰিম আপোনালোকে সহায় সহযোগ আগবঢ়াব আৰু মই আপোনালোকৰ সকলোৰে হৈ সেই সহায় ছাত্ৰ ছাত্ৰীসমূহক কৰিব পাৰিম। এটা কথা হৈছে যে দুটাকে সন্তান প্ৰাপ্তিৰ খুব ধুনীয়া খবৰ আহিছে। এটা সন্তান প্ৰাপ্তি খবৰটো এনেকুৱা যে বহুদিন তেওঁলোকে সন্তান প্ৰাপ্তিৰ আশা কৰি আছিলে আৰু তেওঁলোকৰ ঘৰলৈ মোক নিমন্ত্ৰণ কৰিছিলে আজিৰ পৰা প্ৰায় 6 মাহ আগতে, আৰু তেওঁলোকৰ ঘৰ আছিলে ওদালগুৰিত। আৰু সেই বাইদেউগৰাকীয়ে নিজৰ জীয়কৰ বাবে, নিজৰ বিবাহিত জীয়কৰ বাবে সেই অনুষ্ঠানভাগ আয়োজন কৰিছিলে। সেই অনুষ্ঠানত তেখেতৰ জোৱাই আৰু যি জোৱাই দুয়োজন আহি উপস্থিত হৈছিলেহি। হনুমান চালিচাৰ লগতে বজৰংগ বাণখন পাঠ কৰা হৈছিল। তেওঁলোক দুয়োজনে শুনিছিলে, খুব একান্তভাৱে তেওঁলোকে প্ৰাৰ্থনা কৰিছিলে, একেলগে হনুমান চালিচা গাবলৈ চেষ্টা কৰিছিলে। আৰু আজিৰ পৰা 6 মাহৰ আগৰ কথা এইটো, যে তেওঁ সেইদিনা মোক খবৰ দিলে যে তেওঁলোকৰ যি আৰু জোৱাইৰ সেই সুন্দৰ সেই ভাল সুখবৰটো আহিছে, আৰু তেওঁ মোক কৈছে যে ৰাইজক কথাটো জনাব লাগে। তেখেতৰ জীয়েক আৰু জোৱাইকে মোক ধন্যবাদ দিছে আৰু তেওঁলোকে বহুত বেছি সুখী বুলি তেওঁলোকে মেছেজ কৰি মোক জনাইছে। এইটো এটা খুব আনন্দৰ কথা মই আপোনালোকক জনালোঁ যে 6 মাহৰ আগত তেওঁলোকৰ ঘৰত মই যোৱাৰ পিছত বজৰংগ বাণৰ হনুমান চালিচা পাঠ কৰা হৈছিলে। ভগৱন্তৰ কৃপা কৰিলে, ইয়াতে মোৰ একো অৰিহণা নাই, মই কেৱল পাঠহে কৰি দিওঁ, আপোনালোকক বহাওঁ, একেলগে বহোঁ, একেলগে পাঠ কৰোঁ, আপোনালোকে শুনে, মই পাঠ কৰি যাওঁ, কথাখিনি সিমানেই। তাতে হয়তো ভগৱন্তই কৃপা কৰে, সেইখিনি সময়ত হয়তো ভগৱন্তই আপোনালোকৰ চকু মেলি চায়, কাৰণ হনুমান চালিচাৰ লগতে বজৰংগ বাণ যিখন মূল বজৰংগ বাণ, তাত লিখা হয় যে নিশ্চয় প্ৰেম প্ৰতীতিতে বিনয় কৰে সন্মান, তেহিকি কাৰজ সকলো শুভ সিদ্ধ কৰে হনুমান। নিশ্চয়তাৰ সৈতে প্ৰেম বিনয় সন্মানেৰে যিজন ব্যক্তিয়ে, যিজন ভক্তয়ে তেখেতক স্মৰণ কৰিব, তেখেতৰহে কামবোৰ তেহিকে কাৰজ সকলোখিনি শুভ কৰি দিব, লগতে কি কৰিব যে সিদ্ধ কৰে হনুমান, সকলোখিনি কৰ্ম তেওঁ প্ৰভু বজৰংগ বুলি সিদ্ধি কৰি দিয়ে। গতিকে তেনেধৰণে ভগৱন্তৰ কৃপাসমূহ ৰাইজে পাইছে, যাৰ কাৰণে আচলতে খুব বেছি আনন্দ মই পাওঁ। আৰু ঠিক তেনেধৰণৰ আৰু এটা সন্তান প্ৰাপ্তিৰ খবৰ খুব ধুনীয়াকৈ আহিছে। সেই খবৰটো আহিছে নামনি অসমৰ পৰা। তেওঁলোকৰ এটা সন্তান ইতিমধ্যে আছিলে আৰু দ্বিতীয় সন্তানৰ তেওঁলোকে বহুত বেছি আশা কৰি আছিলে, যদিও বহুত বেছি দিন হৈ গ'ল তেওঁলোকে সেই সুখ পোৱা নাছিলে। নিয়ম কিছুমান কৰিলে, তেওঁলোকৰ গৃহলৈ মই যোৱা নাই, ভিডিঅ'সমূহ চাইছে, সংকল্প লৈছে, নিয়মবোৰ কৰিছে, মন্দিৰত গৈছে, তাৰপিছত তেওঁলোকৰ দ্বিতীয় সন্তান প্ৰাপ্তিৰ সেই সুখবৰটো তেওঁলোকে পাইছে, যাৰ বাবে তেওঁলোকে পুনৰ মোক ধন্যবাদ দি মেছেজ এটা কৰিছে, যাৰ বাবে মই পুনৰ আকৌ তেওঁলোকক ধন্যবাদ জনাইছোঁ যে আপোনালোকে যে সুখবৰটো পাইছে তাৰ বাবে বহুত বেছি মই সুখী। এতিয়া কথা হৈছে যে আজি এজন ব্যক্তিয়ে ফোন কৰিছিলে, তেখেতে ফোন কৰিছিলে গুৱাহাটীৰ পৰা। তেখেতে ফোন কৰি মোক কৈছে যে তেওঁ নিয়মবোৰ কৰি হনুমান চালিচা যেনেধৰণে পাঠ কৰিব দিওঁ, তেওঁ সেই নিয়মবোৰ কৰিছে। তেখেতৰ দোকান আছে, দোকানত হনুমান চালিচা পাঠ কৰি আছে, ঘৰলৈ গ'লে হনুমান চালিচা পাঠ কৰে। তেওঁ প্ৰভু বজৰংগ বলীৰ ভক্ত হৈছে। তেওঁ মোক কৈছে যে মোৰ 25 বছৰৰ এটা কেছ, বৰ্তমান তেওঁ মোক কৈছে যে 67 হৈছে বয়স তেওঁ, যে তেওঁ 65 বছৰ ওপৰত হৈ গ'ল। তেওঁ 25 বছৰৰ আগতেই তেওঁ গাঁৱৰ ঘৰত হৈ থকা এটা কেছ, সেই কেছটো প্ৰভু বজৰংগ বলীৰ কৃপাত বৰ্তমান এই 2026 চনত তেওঁ কেছটোৰ সমাধান পালে, তেওঁ দোষমুক্ত হিচাপে ঘোষণা হ'ল আৰু তেওঁ সেই খবৰটো পাই খুব বেছি আনন্দিত। তেওঁ এজন সাধাৰণ মানুহ, তেওঁ সৰুকৈ এখন দোকান আছে। তেওঁ মোক কৈছে যে অন্য মানুহক মই বিশ্বাস কৰিব নোৱাৰোঁ, আপোনাক মই বিশ্বাস কৰি কিবা এটা দিব বিচাৰিছোঁ, আপুনি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিবা এটা লৈ যাব। গতিকে তেওঁ মোক 100 টকা এটা মোক দিছে। তেওঁ বৰ্মন উপাধিৰ মানুহজনৰ নামটো, গতিকে 100 টকা এটা তেওঁ দিছে। তেওঁৰ মূল্যটো মই সেই ছাত্ৰ ছাত্ৰীৰ কাৰণে খৰচ কৰিম। গতিকে ইমান পুৰণা ঘটনা, ইমান পুৰণা কেছ, কোৰ্ট মোকদ্দমা বা তেনেধৰণৰ, যদি আপুনি নিৰ্দোষী, কোনোবাই আপোনাক মিছা বদনাম কৰিছে, কোনোবাই আপোনাক ফচাব বিচাৰিছে, যদি আপুনি
সৎ পথত আছে আপুনি ভগৱন্তৰ কৃপা লাভ কৰিবৰ বাবে আপুনি একেবাৰে সহজ 25 বছৰটো একেটা ঘটনাই আছিলে কিন্তু 25 বছৰ তেওঁ মাহৰ ওপৰত মাহৰ কেছৰ তাৰিখৰ ওপৰত তাৰিখ তেওঁ কিয় সমাধান পোৱা নাছিলে হয়নে নহয় গতিকে তেখেতে সুফল লাভ কৰিছে তেওঁ ভাবিছে যে প্ৰভু বজৰংগবলীৰ কৃপা আছে আৰু মই কৈছো যে হয় আপোনাক বজৰংগবলীয়ে কৃপা কৰিলে গতিকে কথাখিনি তেনেকুৱাই আপোনালোকক দুটাকে সন্তান প্ৰাপ্তিৰ খবৰ এটা কোৰ্ট কেছ সমাধান হোৱাৰ খবৰ আপোনালোকক দিলোঁ আপোনালোক সকলো ভালে কুশলে থাকিব আপোনালোক সকলো ভালে থাকিলেহে মোৰো মনটো আচলতে ভালে লাগে বৰ্তমান আচলতে উজনি অসমৰ কথাবোৰৰ কাৰণে খুব বেছি মনত আঘাত পাই আছো আৰু কিমান দিনলৈ এনে ধৰণৰ বিপদৰ লোকসকল থাকে তাৰ কোনো ধৰণৰ ঠিকনা নাই বহুত বেছি মনত দুখ পাই আছো কাৰণ বৰষুণ দিলেই চিন্তা লাগি যে তেওঁলোক কেনেকৈ খাইছে কেনেকৈ শুইছে ইচ্ছা মই কৈছোঁ যে ইচ্ছাটো যায় যে আজিয়ে আকৌ তেওঁলোকৰ ওচৰলৈ গৈ সহায় কৰিম কিন্তু কিমান কৰিম হয়নে নহয় নোৱাৰো নহয় ইমানখিনি কৰিব পৰাকৈ যিখিনি সামৰ্থ্য এটা ভাল লগা খবৰ কি জানেনে যে এই বানপানীত আমি বুজি পালোঁ অসমখন কিমান সহায়কাৰী মানুহ আছে অসমত গোটেই অসমৰ মানুহে থকা নথকা মানুহ বুলি কথা নাই প্ৰত্যেকগৰাকী লোকে মই কৈছোঁ নহয় প্ৰত্যেকগৰাকী লোকে এটকাৰ পৰা আৰম্ভ কৰি বহুত বহুত টকালৈকে তেওঁলোকে দিছে নথকা যেনে সামান্য মূল্য এটা দিছে এটকা দুটকা 5 টকাও দিছে গতিকে অসমখন বহুত বেছি উন্নত চাবলৈ গ'লে অসমখন বহুত বেছি ভাল এই কেঁকুৰা জাতি বুলি যে মানুহে কয় অসমখন কেঁকুৰা জাতি কোনো কাৰণে হ'ব নোৱাৰে এইবিলাক কোনে উলিয়াই থৈ গৈছিল নাজানো যে অসমখন কেঁকুৰা জাতি নহয় ভাল বেয়া সকলোতে থাকিব গতিকে সেই বুলি গোটেই জাতিটোক বদনাম দিয়াটো আচলতে উচিত নহয় গতিকে ভাল লাগিছে এনেবোৰ কথা যে বিপদত লোকসকল পৰিছে যদিও এটোৱে ভাল লাগিছে যে ৰাইজ আছে তেওঁলোকৰ লগত প্ৰতিজন লোকে তেওঁলোকৰ লগত আছে বিপদ কি আছে আজি আহিছে কাইলৈ লাহে লাহে বিপদবোৰ খাম কাটিব সকলো আগৰ দৰে হ'ব আৰু সকলো মানুহ আমি আকৌ ভাই ভনীৰ নিচিনাকৈ ভাতৃভগ্নীৰ নিচিনাকৈ থাকিবলৈ চেষ্টা কৰিব লাগিব গতিকে সকলো ভালে কুশলে থাকিব ছাত্ৰ ছাত্ৰীৰ বাবে এটা ডাঙৰ এমাউণ্টৰ প্ৰয়োজন হ'ব আপোনালোকে ইচ্ছা কৰিলে এই যিখন স্কেনাৰখন দিয়া হৈছে QR কোডটো আপোনালোকে দিব পাৰে আপোনাৰ প্ৰতিটো টকা সৎ ব্যৱহাৰ হ'ব ছাত্ৰ ছাত্ৰীৰ বাবে ব্যৱহাৰ হ'ব ভালে থাকিব জয় শ্ৰী ৰাম